কামৰূপ সাংবাদিক ঐক্য মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ লগতে সাম্প্ৰতিক সময়ত লোক কৃষ্টি আৰু সামাজিক দায়িত্ব আৰু সাংবাদিকৰ ভূমিকা বিষয়ত এই আলোচনা চক্ৰত সুন্দৰভাৱে উপস্থাপন হৈছে আৰু এই বিষয়টো অতি গুৰুত্বপূৰ্ণ হৈছে, সময় উপযোগী, কাৰণ আমাৰ নতুন প্ৰজন্মই নিজৰ লোক সংস্কৃতি, নিজৰ কৃষ্টিসমূহক আয়ত্ত কৰি প্ৰসাৰ আৰু প্ৰচাৰ কৰাৰ যি দায়িত্ব, এই দায়িত্ব সম্পৰ্কে ইয়াত বিতংভাৱে আলোচনা হৈছে আৰু এটা জাতিৰ পৰিচয় লাভ কৰে নিজৰ মাতৃভাষা আৰু সেই জাতিৰ লোক সংস্কৃতিৰ ওপৰত। এতিয়া অসমীয়া জাতি বিশ্বৰ বুকুত জীয়াই থাকিবলৈ হ'লে আমাৰ মাতৃভাষা অসমীয়া আৰু আমাৰ লোক সংস্কৃতিক আমি জীয়াই ৰাখিব লাগিব। তাৰ কাৰণে বিস্তৃতভাৱে আমাৰ নতুন প্ৰজন্মই এই লোক সংস্কৃতিক সাধনা কৰিব লাগিব আৰু মাতৃভাষাকো প্ৰাণ ভৰি ভাল পাব লাগিব। আৰু এই বিষয়টো ইতিমধ্যে চৰ্চা হৈছে যে আমি এই বিশ্বায়ন যুগত অসমীয়া জাতি জীয়াই ৰখাৰ ক্ষেত্ৰত নিজৰ মাতৃভাষা লোক সংস্কৃতিৰ প্ৰতি আমি সকলোৱে দায়বদ্ধ হ'ব লাগিব আৰু নতুন প্ৰজন্মক এই দিশত আগুৱাই অনাৰ কাৰণে সকলো সামাজিক সংগঠন বা সাংবাদিক সকলোকে এই ক্ষেত্ৰত নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব। আৰু মই ভাবোঁ নতুন প্ৰজন্মও ইতিমধ্যে আমাৰ নিজৰ লোক সংস্কৃতিক সাধনা হিচাপে লৈছে আৰু ভৱিষ্যতে একটা সুনিপুণ পন্থাৰে আগুৱাই নিলে আমাৰ লোক সংস্কৃতি, আমাৰ অসমীয়া জাতিৰ পৰিচয় সদায় বহন কৰি থাকিব পাৰিব। আজি কামৰূপ সাংবাদিক ঐক্য মঞ্চৰ যি আলোচ্য বিষয় থলুৱা সংস্কৃতিৰ ওপৰত জনসাধাৰণৰ আগ্ৰহ, সেই সংক্ৰান্তত কি ক'ব? হয়, আপোনাৰ চেনেলৰ জৰিয়তে মই কামৰূপ সাংবাদিক ঐক্য মঞ্চক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি তেওঁলোকৰ প্ৰতিষ্ঠা দিৱসত ইয়াতে মোক নিমন্ত্ৰণ জনোৱাৰ লগতে মোৰ প্ৰয়াত পিতৃ আমাৰ গণশিল্পী বীৰেন দাসৰ সোঁৱৰণত তেওঁলোকে বঁটা প্ৰদান অনুষ্ঠান ৰাখিছিলে। এই অনুষ্ঠানটোত উপস্থিত থাকি মই নিজকে ধন্য মানিছোঁ আৰু ইয়াৰ জৰিয়তে মোৰ পিতৃকো সকলোৱে আজি শ্ৰদ্ধাঞ্জলি জনালে, তাক লৈ সঁচাই মোৰ নিজকে ভাল লাগিছে যে মোৰ পিতৃ এজন গণশিল্পী আছিলে, তেওঁক শ্ৰদ্ধাঞ্জলি জনাই কিনে সঁচাই সকলোৰে লগত মোৰ বহুতেই ভাল লাগিছে। আৰু কামৰূপ সাংবাদিক ঐক্য মঞ্চই আজি যোনটো আলোচনাৰ বিষয়বস্তু দিছিলে, অসমৰ থলুৱা কৃষ্টি সংস্কৃতিৰ ওপৰত নৱপ্ৰজন্মৰ যি হেৰি আছিল মানে অধিকাৰ আৰু তাৰ ওপৰত আপোনাৰ সাংবাদিক বা সংবাদ মাধ্যম আৰু সমাজৰ মানে ভূমিকা কি, তো তাৰ ওপৰত যি আলোচনাৰ বিষয়বস্তু দিছিলে, এই আলোচনাৰ বিষয়ৰ ওপৰত বহুত জ্যেষ্ঠজন আহিছিলে। তেওঁলোকেও আমাৰ যুৱ প্ৰজন্মৰ যি ভূমিকা, তাৰ ওপৰত কলা কৃষ্টিৰ ওপৰত ভূমিকা তেওঁলোকৰ, সেই ওপৰত তেওঁলোকে নিজৰ মন্তব্য দাঙি ধৰি কিনে যুৱ প্ৰজন্মক আগবাঢ়ি যোৱাৰ কাৰণে যি পথ দৰ্শন কৰিলে, তাৰ বাবে মই ইয়াত অনুষ্ঠানত অহা প্ৰতিজন বিশিষ্ট ব্যক্তিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনতো কামৰূপ সাংবাদিক ঐক্য মঞ্চৰ উত্তৰণৰ কামনা কৰি কিনে এওঁলোকৰ প্ৰত্যেকবাৰে যাতে প্ৰতিষ্ঠা দিৱসত এনেকৈ মই আহিব পাওঁ, তাৰ কাৰণে কামনা কৰি মোৰ মন্তব্য মই সামৰণি মাৰিছোঁ।